সকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10,000 টকাটো শেষ নহয় 10,000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10,000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10,000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া এইটোতো আৰু আগ নাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক একেবাৰে টেনচন নলব 10,000 টকা আপোনালোকে 100% পাবই কিন্তু 10,000তকৈ আৰু কেনেকে বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে APSC ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই DSP হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে কাৰ খুলখালিয়েকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল কোন দ্বিতীয় হল পেপাৰ আৰু টিভিত এই লিষ্ট বিলাক আহিছিল আৰু এই লিষ্ট বিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়েক হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ লৰা হ'ব লাগিব নহলে মন্ত্ৰী বিধায়কৰ আশে-পাশে থাকিব লাগিব পঢ়া শুনাৰ কোনো মূল্য নাই পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এইটো মানি লৈছিলে মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক মই মেজিষ্ট্ৰেট হ'ব লাগে কোনোবা আহি কব যে মই 1 কোটিলৈকে টকা ঘোষ দিম মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন 75 বছৰ চলি আছিল 2021 চনত মই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত কৈছিলো যে এনেকে নহয় আমি পৰিবেশৰ পৰিৱৰ্তন কৰিম আজি মই 1.5 লাখ লৰা ছোৱালীক চাকৰি দিলো 1.5 লাখ লৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ললোহেঁতেন মোৰ পকেটত 1500 কোটি টকা আহিলহেঁতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই 10 লাখ 15 লাখ 20 লাখ 1 কোটিলৈকে দিয়ে 1 লাখ দিলেতো হাঁহি দি দিব আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ লৰাক মই চাকৰি দিম 1 লাখ টকা মোক গধূলি ভিতৰত দিয়ক সবেইটো গধূলি ভিতৰতে লৈ আহিব 1 লাখ টকা যদি মই ললোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত গলহেঁতেন কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰো আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন 1500 কোটি টকাটো মোৰে পকেটত আহিলহেঁতেন আজি আপোনালোকে চাওক পৰীক্ষা ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলাই কোন মন্ত্ৰীৰ খুলখালিয়েক তাৰ নাম নোলায় কোন অফিচাৰৰ খুলখালিয়েক তাৰ নাম নোলায় ৰিজাল্ট দিলে ওলাই যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা মন্ত্ৰীৰ খুলখালিয়েকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলো আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা ইয়াৰ ফলত কি হৈছে এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ় চাকৰি পাবি ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায় এতিয়া মই যোৱা কালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলো ছোৱালীবিলাকে মোক ধৰি কলে যে মামা মই সামগ্ৰীত গৈছিলো ছোৱালীবিলাকে মোক ধৰি পেলাই কলে যে মামা আমাক স্কুলত শিক্ষক লাগে আগতে কোনো চিন্তাই নকৰিছিল আজিকালি সবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ৰাজ্যত আন্দোলন নোহোৱা হৈছে শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে আৰু যিসকল ডেকা লৰাই চাকৰি নাপায়
তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছো যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব লোৱাৰ কথা বাদ দিয়ক ওলোটাই 2 লাখকৈ আমি টকা দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে আগতে চিন্তা কৰক চাকৰিৰ নামত টকা লৈছিলে এতিয়া টকা লোৱাটো বাদে দিয়ক বিনা পইচাত চাকৰি আৰু যি কেইটা ল'ৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ ল'ৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে বেংকৰ লোন নহয় ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে আপোনালোকৰ এই গুটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে আমাক একো সুবিধা নিদিলে ৰাস্তা নবনালে দলং নবনালে স্কুল নবনালে এতিয়া একোখন হাই স্কুল বনাবলৈ কংগ্ৰেছৰ দিনত এমএলএ দিছিলে 2 লাখ 5 লাখ টকা এতিয়া মই এখন হাই স্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছো যাতে ধুনীয়াকৈ ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ হাই স্কুলখন যাতে ভাল হয় আজি আপোনালোকে অসমৰ পৰিৱৰ্তন চাব প্ৰত্যেক জিলাতে মেডিকেল কলেজ হৈছে প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে প্ৰত্যেক জিলাতে আজি একোখনকৈ বিশ্ববিদ্যালয় হবৰ কাৰণে আৰম্ভ কৰিছে 3.5 বছৰৰ ভিতৰতে আমি যিমান পাৰো আমি পৰিৱৰ্তন কৰিছো মই কৈ গলে ইয়াৰ মাজত চৰাইদেউ মৈদামৰ কথা বিহুৰ কথা লাচিত বৰফুকনৰ কথা কৈ গলে শেষ নহব যে কিমান কাম যোৱা 3.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছো আজি আপোনালোকে এসময়ত মানুহে কৈছিল যে অসমৰ আটাইতকৈ অনুন্নত জিলা হল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু আজি 3.5 বছৰৰ ভিতৰত অসমৰ আটাইতকৈ এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণে